পৰিস্থিতি খুব বেয়াই দেখিলেইতো গম পাব তেখেতসকলে আহি যদি চাই নহয় সিহঁতৰো জিৰ' হৈ যাব এনেকুৱা ধৰণৰ সৃষ্টি যিটো সমস্যাত আছে গতিকে অতি সোনকালে আহিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ কাৰণ এইটো আপোনালোকে চাই যাওক কি কণ্ডিশ্যনত আছে ইয়াত কোনো পাকো পাই নাই কোনো ডিপাৰ্টমেণ্টৰ মানুহ আমি চেহেৰাই দেখা নাই এতিয়ালৈকে চাবলৈ গ'লে সিহঁতে আহে স্বয়ংক্ৰিয় হিচাপে আহে আমাকতো কোনো নজনায় আমি সিহঁতক কিবা এটা অভিযোগ কৰিবলৈ কাক জনাম আমিতো গাঁৱত থকা মানুহ আমাৰ নিজৰ খেতি বাতিতে জড়িত গতিকে তেখেতসকলে অকণমান আহি সোনকালে চকু দিব লাগে অতি শীঘ্ৰে চকু দিব লাগে বুলি মই অনুৰোধ কৰোঁ স্থায়ী সমাধানৰ বাবে আমি স্থানীয় MLA আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ কাটৰ আহ্বান থাকিল পীযুষ হাজৰিকাক আমাৰ ফালৰ পৰা অতি শীঘ্ৰে অনুৰোধ কৰিছোঁ যে স্থায়ী সমাধান কৰিবৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছোঁ আৰু ডিব্ৰুগড় জিলাৰ লোকসভাৰ সদস্যৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো আমি অনুৰোধ কৰিছোঁ আৰু মাননীয় খোৱাং সমষ্টি বিধায়ক মহোদয়কো অনুৰোধ কৰিছোঁ গতিকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে পৰিস্থিতি খুব বেয়াই দেখিলেইতো গম পাব তেখেতসকলে আহি যদি চাই নহয় সিহঁতৰো জিৰ' হৈ যাব এনেকুৱা ধৰণৰ সৃষ্টি যিটো সমস্যাত আছে গতিকে অতি সোনকালে আহিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ কাৰণ এইটো আপোনালোকে চাই যাওক কি কণ্ডিশ্যনত আছে ইয়াত কোনো পাকো পাই নাই কোনো ডিপাৰ্টমেণ্টৰ মানুহ আমি চেহেৰাই দেখা নাই এতিয়ালৈকে চাবলৈ গ'লে সিহঁতে আহে স্বয়ংক্ৰিয় হিচাপে আহে আমাকতো কোনো নজনায় আমি সিহঁতক কিবা এটা অভিযোগ কৰিবলৈ কাক জনাম আমিতো গাঁৱত থকা মানুহ আমাৰ নিজৰ খেতি বাতিতে জড়িত গতিকে তেখেতসকলে অকণমান আহি সোনকালে চকু দিব লাগে অতি শীঘ্ৰে চকু দিব লাগে বুলি মই অনুৰোধ কৰোঁ স্থায়ী সমাধানৰ বাবে আমি স্থানীয় MLA আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ কাটৰ আহ্বান থাকিল পীযুষ হাজৰিকাক আমাৰ ফালৰ পৰা অতি শীঘ্ৰে অনুৰোধ কৰিছোঁ যে স্থায়ী সমাধান কৰিবৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছোঁ আৰু ডিব্ৰুগড় জিলাৰ লোকসভাৰ সদস্যৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো আমি অনুৰোধ কৰিছোঁ আৰু মাননীয় খোৱাং সমষ্টি বিধায়ক মহোদয়কো অনুৰোধ কৰিছোঁ গতিকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে পৰিস্থিতি খুব বেয়াই দেখিলেইতো গম পাব তেখেতসকলে আহি যদি চাই নহয় সিহঁতৰো জিৰ' হৈ যাব এনেকুৱা ধৰণৰ সৃষ্টি যিটো সমস্যাত আছে গতিকে অতি সোনকালে আহিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ কাৰণ এইটো আপোনালোকে চাই যাওক কি কণ্ডিশ্যনত আছে ইয়াত কোনো পাকো পাই নাই কোনো ডিপাৰ্টমেণ্টৰ মানুহ আমি চেহেৰাই দেখা নাই এতিয়ালৈকে চাবলৈ গ'লে সিহঁতে আহে স্বয়ংক্ৰিয় হিচাপে আহে আমাকতো কোনো নজনায় আমি সিহঁতক কিবা এটা অভিযোগ কৰিবলৈ কাক জনাম আমিতো গাঁৱত থকা মানুহ আমাৰ নিজৰ খেতি বাতিতে জড়িত গতিকে তেখেতসকলে অকণমান আহি সোনকালে চকু দিব লাগে অতি শীঘ্ৰে চকু দিব লাগে বুলি মই অনুৰোধ কৰোঁ স্থায়ী সমাধানৰ বাবে আমি স্থানীয় MLA আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ কাটৰ আহ্বান থাকিল পীযুষ হাজৰিকাক আমাৰ ফালৰ পৰা অতি শীঘ্ৰে অনুৰোধ কৰিছোঁ যে স্থায়ী সমাধান কৰিবৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছোঁ আৰু ডিব্ৰুগড় জিলাৰ লোকসভাৰ সদস্যৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো আমি অনুৰোধ কৰিছোঁ আৰু মাননীয় খোৱাং সমষ্টি বিধায়ক মহোদয়কো অনুৰোধ কৰিছোঁ গতিকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত